আপোনালোকে খালি এটাই প্ৰশ্ন আমাক নুসুধিব আমি ক'ৰ পৰা এই তথ্যখিনি পালোঁ আমি সেই উৎস আজি ৰাজহুৱা কৰিব নোৱাৰিম কাৰণ সেই উৎস ৰাজহুৱা কৰিলে সেই মানুহবিলাকৰ হয় এজন মানুহৰ হাততে পৃথিৱীৰ বোধহয় হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে হিমন্ত বিশ্ব শৰ্মাৰ হাতত ইয়াৰ কপি আছিলে পৃথিৱীৰ হয়তো অন্য মাত্ৰ এজন মানুহৰ হাততে এই ডকুমেণ্ট আছে এটা ফাইল এটা হেৰুৱা ফাইল এই ফাইলটোক লৈ হস্তিয়া জনপ্ৰিয়তা অৰ্জন কৰিবলৈ অখিল গগৈয়ে চেষ্টা চলাই বিপদত পৰিল এটা গুৰুত্বপূৰ্ণ ফাইল কি পৰিস্থিতিত কেনেকৈ অখিল গগৈৰ হাতত পৰিল সেয়া এক লাখটকীয়া প্ৰশ্ন কিন্তু এই ফাইলটোক লৈ আইনী প্ৰক্ৰিয়াৰে আগবাঢ়ি যোৱাৰ বিপৰীতে সাংবাদিক মেলত লাইভ টেলিকাষ্টৰ সন্মুখত মুকলি কৰি এক অপৰাধ কৰিলে অখিল গগৈয়ে হেৰুৱা কেছ ডায়েৰীটো তাত যদি পাইছে তেনেহ'লে তেওঁ তৎক্ষণাতে পুলিচক জমা দিব লাগিছিলে তেওঁ পুলিচক মানে জমা দিয়াটো উচিত আছিলে নিদিলেও এতিয়াও যদি তেওঁ এইটো ৰিঅ'পন কৰিব বিচাৰে এই বিচাৰ কাৰ্যালয়টো তেতিয়া তেওঁ ৰিট পিটিশ্যন এখন কৰিব লাগিব আৰু চ'ৰ্চটো তেওঁ ডিক্লেয়াৰ কৰিব লাগিব যে কোন চ'ৰ্চৰ পৰা এই হেৰুৱা চিডি দুখন ইমান বছৰৰ মূৰত মানে উলিয়ালে সেইটো নকৰিলে তেখেতক মানে পুলিচে জেৰা কৰিব পাৰিব বা CID জেৰা কৰিব পাৰিব যে কোনটো চ'ৰ্চৰ পৰা আপুনি এই হেৰিখন পালে কোনে আপোনাক উলিয়াই দিলে ট্ৰায়েলৰ সময়ত কোনে লুকাই থৈ দিছিল